প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনত আবেদনকাৰীৰ যোগ্যতা নিৰ্বাচনত আবেদন কৰিবলৈ কি যোগ্যতা লাগিব কি নথিৰ প্ৰয়োজন হ'ব আবেদনকাৰীৰ বাবে পঞ্চায়ত নিৰ্বাচনত আবেদনৰ বাবে প্ৰাৰ্থীৰ কি যোগ্যতা লাগিব এই বিষয়টোৰ সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈ আছিল এনে সময়তে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বহুতো নীতি নিয়ম প্ৰকাশ কৰা হৈছে এই নিয়মাৱলীত কি সংযুক্ত হৈ আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকল সাজু হোৱা সময়তে আহি পৰিছে এক ডাঙৰ খবৰ নিৰ্বাচনত আবেদন কৰিবলৈ কি যোগ্যতাৰ প্ৰয়োজন আছে কি নথিৰ প্ৰয়োজন হ'ব এইবাৰ আবেদনৰ বাবে সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰৰো প্ৰয়োজন হ'ব এইবাৰ বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰৰ লগতে জাতিগত প্ৰমাণপত্ৰ ভোটাৰ তালিকা খাজানা ৰচিদ শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব আঞ্চলিক পঞ্চায়তৰ এনঅচি নতুন বেংক একাউণ্ট আৰু গাঁওবুঢ়াৰ প্ৰমাণপত্ৰও এইবাৰ সংযোজন কৰা হৈছে শপতনামাত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ কেইবাটাও চৰ্ত সাপেক্ষেহে দাখিল কৰিব পাৰিব আবেদন প্ৰাৰ্থীগৰাকী একাধিক পঞ্চায়তৰ ভোটাৰ হ'ব নালাগিব একাধিক জিলা পৰিষদতো ভোটাধিকাৰ প্ৰয়োগ কৰা প্ৰাৰ্থীৰ বাবে ই অবিবেচিত হৈ ৰ'ব প্ৰাৰ্থীগৰাকীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব অৱশ্যে 2018 চনৰ 19 মাৰ্চৰ আগৰ দুটাকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব 2018 চনৰ পিছত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোকৰ বিবাহ যদি বিচ্ছেদ হয় তেন্তে এইবাৰ তেওঁলোকে আবেদন কৰিব নোৱাৰিব গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স 21 বছৰ হোৱাটো বাঞ্ছনীয় এইখিনিতে আন এটা বিষয় বিশেষভাৱে তাৎপৰ্য লাভ কৰিছিল এইবাৰ প্ৰাৰ্থীসকলৰ যোগ্যতা কি হ'ব লাগিব শিক্ষাগত অৰ্হতাও কি হ'ব লাগিব এই সময়তে আহি পৰিছে এই বিশেষ খবৰটো গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী মেট্ৰিক অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয় চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰাহে মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব লগতে নিজৰ বাসস্থানত কাৰ্যকৰী চেনিটাৰী শৌচালয় থকাটো অতি বাঞ্ছনীয় অন্যথা তেওঁলোকৰ বাবেও আহি পৰিব পাৰে বিপদ প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনত আবেদনকাৰীৰ যোগ্যতা নিৰ্বাচনত আবেদন কৰিবলৈ কি যোগ্যতা লাগিব কি নথিৰ প্ৰয়োজন হ'ব আবেদনকাৰীৰ বাবে পঞ্চায়ত নিৰ্বাচনত আবেদনৰ বাবে প্ৰাৰ্থীৰ কি যোগ্যতা লাগিব এই বিষয়টোৰ সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈ আছিল এনে সময়তে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বহুতো নীতি নিয়ম প্ৰকাশ কৰা হৈছে এই নিয়মাৱলীত কি সংযুক্ত হৈ আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকল সাজু হোৱা সময়তে আহি পৰিছে এক ডাঙৰ খবৰ নিৰ্বাচনত আবেদন কৰিবলৈ কি যোগ্যতাৰ প্ৰয়োজন আছে কি নথিৰ প্ৰয়োজন হ'ব এইবাৰ আবেদনৰ বাবে সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰৰো প্ৰয়োজন হ'ব এইবাৰ বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰৰ লগতে জাতিগত প্ৰমাণপত্ৰ ভোটাৰ তালিকা খাজানা ৰচিদ শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব আঞ্চলিক পঞ্চায়তৰ এনঅচি নতুন বেংক একাউণ্ট আৰু গাঁওবুঢ়াৰ প্ৰমাণপত্ৰও এইবাৰ সংযোজন কৰা হৈছে শপতনামাত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ কেইবাটাও চৰ্ত সাপেক্ষেহে দাখিল কৰিব পাৰিব আবেদন প্ৰাৰ্থীগৰাকী একাধিক পঞ্চায়তৰ ভোটাৰ হ'ব নালাগিব একাধিক জিলা পৰিষদতো ভোটাধিকাৰ প্ৰয়োগ কৰা প্ৰাৰ্থীৰ বাবে ই অবিবেচিত হৈ ৰ'ব প্ৰাৰ্থীগৰাকীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব অৱশ্যে 2018 চনৰ 19 মাৰ্চৰ আগৰ দুটাকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব 2018 চনৰ পিছত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোকৰ বিবাহ যদি বিচ্ছেদ হয় তেন্তে এইবাৰ তেওঁলোকে আবেদন কৰিব নোৱাৰিব গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স 21 বছৰ হোৱাটো বাঞ্ছনীয় এইখিনিতে আন এটা বিষয় বিশেষভাৱে তাৎপৰ্য লাভ কৰিছিল এইবাৰ প্ৰাৰ্থীসকলৰ যোগ্যতা কি হ'ব লাগিব শিক্ষাগত অৰ্হতাও কি হ'ব লাগিব এই সময়তে আহি পৰিছে এই বিশেষ খবৰটো গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী মেট্ৰিক অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয় চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰাহে মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব লগতে নিজৰ বাসস্থানত কাৰ্যকৰী চেনিটাৰী শৌচালয় থকাটো অতি বাঞ্ছনীয় অন্যথা তেওঁলোকৰ বাবেও আহি পৰিব পাৰে বিপদ